নমস্কাৰ জিজ্ঞাসু টিউচন চেণ্টাৰৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি শিকিম সিম্পল প্ৰেজেন্ট টেন্স। আমি জানো আমাৰ টেন্স তিনি প্ৰকাৰৰ, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। তাৰে প্ৰত্যেকটা টেন্সৰ ভাগৰে আকৌ চাৰিটা নতুন ভাগ আছে। আৰু সেই প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ ভিতৰত প্ৰথম ভাগটো হৈছে সিম্পল প্ৰেজেন্ট টেন্স। এতিয়া সিম্পল প্ৰেজেন্ট টেন্সৰ কোনবিলাক বাক্য সিম্পল প্ৰেজেন্ট টেন্স হয় মই প্ৰথমতে কৈ থৈ দিছো। যিবোৰ বাক্য চিৰ সত্য হ'ব আৰু অভ্যাসগত, এই চিৰ সত্য আৰু অভ্যাসগত বাক্যসমূহক সিম্পল প্ৰেজেন্ট টেন্সত লিখা হয়। চিৰ সত্য যিকোনবোৰ বাক্য, সূৰ্য সদায় পশ্চিম ফালে মাৰ যায়, সূৰ্য সদায় পূব ফালে উদয় হয়, এই দুয়োটা চিৰ সত্য, সদায় এইটোৱে হৈ থাকিব। গাখীৰ বগা, এইটোও হ'ল এটা চিৰ সত্য বাক্য। মানুহ মৰণশীল, এইটো এটা চিৰ সত্য বাক্য। তো এই বাক্যসমূহ সিম্পল প্ৰেজেন্ট টেন্সত লিখা হয়। আৰু এটা থাকিল অভ্যাসগত। অভ্যাসগত বাক্যসমূহ কোনবিলাক, যিবিলাক আমি সদায় কৰোঁ। সি সদায় ৰাতিপুৱা ফুৰিবলৈ যায়, সি সদায় স্কুললৈ যায়, সি সদায় ভাত খায়। তো এইবিলাক বাক্য সদায় কৰা বাক্যবিলাকক অভ্যাসগত বাক্য কৰা হয়। আৰু এই অভ্যাসগত বাক্যবিলাকো সিম্পল প্ৰেজেন্ট টেন্সত লিখা হয়। এতিয়া আমি যদি ইংৰাজীত লিখিবলৈ লাগে চিৰ সত্য বাক্য এটা, সূৰ্য পূব ফালে উদয় হয়। ঠিক আছে, এটা সূৰ্য পূব ফালে উদয় হয়, এইটো যদি আমি ইংৰাজীত লিখো, দি sun rises in the east। ঠিক আছে, ঠিক তেনেদৰে মানুহ মৰণশীল, এইটো লিখিব লাগিলে লিখিব লাগিব man is mortal। ঠিক আছে, এতিয়া আমি কোনবিলাক বাক্য সিম্পল প্ৰেজেন্ট টেন্স লিখা হয় সেইটো গম পালো। কিন্তু ইয়াৰে এটা গঠন থাকে, সকলো বাক্যৰে এটা গঠন থাকে। এই গঠনটোত আচলতে আমি দেখা পাওঁ এই বাক্যবিলাকৰ তিনিটা ভাগ আছে, এইটো এটা, এইটো এটা আৰু এইটো এটা। ঠিক তেনেদৰে ইয়াতে এই মেনটো, ইজ আৰু মৰ্টেল, তিনিটা ভাগ। ইয়াৰে প্ৰথম ভাগটো যিটো বস্তুৱে কোনো এটা কাম কৰি আছে বা যিটোৰ বিষয়ে মেইন কথাটো আলোচনা কৰা হৈছে সেইটোক কোৱা হয় সাবজেক্ট। তাৰপিছত যিটো কাম কৰি আছে সেই কামটোক কোৱা হ'ব ভাৰ্ব। তাৰে পিছত যিখিনি থাকে সেইখিনি কোৱা হয় অবজেক্ট। এতিয়া আমি গম পালো সিম্পল প্ৰেজেন্ট টেন্সৰ যিবিলাক ফৰ্মেশন বা গঠনটো আছে সেইটো হয় সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। এতিয়া সাবজেক্টটোক অসমীয়াত কোৱা হয় কৰ্তা, আৰু ভাৰ্বটোক কোৱা হয় ক্ৰিয়া, আৰু অবজেক্টক কোৱা হয় কৰ্ম। এতিয়া এইটো হ'ল সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মেশন। তো আৰু যদি এটা বাক্য লওঁ অভ্যাসগত, ৰামে ভাত খায়, ৰামে ভাত খায়, এই বাক্যটো যদি আমি ল'ব লাগে তো ইয়াতে সাবজেক্ট হ'ব ৰাম, ৰাম, ক্ৰিয়া হ'ব খায়, ইটছ, আৰু অবজেক্ট হ'ব ৰাইচ। তো এইটো হ'ব ইয়াৰে উত্তৰ। ঠিক আছে, এইখিনিয়ে আছিল সিম্পল প্ৰেজেন্ট টেন্সৰ
বেছি দীঘলীয়াকৈ বুজাব পৰা নাযায় এটা সৰু ভিডিঅ'ত তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত ধন্যবাদ আৰু যদি কোনোবাই জিজ্ঞাসু টিউচন চেণ্টাৰত নাম ভৰ্তি কৰিব খোজে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া নম্বৰটোত যোগাযোগ কৰিলে নাম ভৰ্তি কৰিব পাৰিব ধন্যবাদ